কোনোবাই চিঞৰি থকা নিচিনা শুনিছোঁ, চাই আহি লওঁগে। বোৱাৰী ক'ত আছে? এফালে ওলাই আছোন। ভিতৰৰ পৰা নোলাই হৈ থাকিলি যে। মা মাতিছিলা নেকি? মই ভাত খাই বাচনকেইটা ধুই টেবুলখন মুচি আছিলোঁ। পাছফালে লেতেৰা কাপোৰ কেইটামান আছিলে, ধুই মেলি পকাটো মুচি থবি। আৰু মনুকেনে আহিব নহয়, মনুকেনে আহিলে এই ঘৰৰ চুকে কোণে লেতেৰা হৈ থাকিলে বেয়া পায়। বুজিলি? সেইকাৰণেহে কৈছোঁ, ভালকৈ চাফ চিকুণকৈ ৰাখিবি। হ'ব মা। কিমান ভাল হৈ কাম কৰি দেখাব, ময়ো চাম নহয়। মোৰ ল'ৰাটোক মোৰ বুকুৰ পৰা কাঢ়ি ল'লে তাই। ইফালে মোৰ বান্ধৱী নাদকীৰ ছোৱালীজনীক মই বোৱাৰী কৰি আনিম বুলি কথা দি থৈছিলোঁ। এতিয়া নাদকীৰ ওচৰত মোৰ মুখখন কেনেকৈ উলিয়াওঁ? এই কুলক্ষণীজনীয়ে চব শেষ কৰি দিলে মোৰ। আজিকালি মোৰ ক'তোৱে শান্তি নাই, শেষ কৰি দিলে। এক মই এনেকৈ কাম দিয়ে শিক্ষা দিব লাগিব। আজিকালি ক'তোৱে ভালদৰে কামো কৰিব নোৱাৰা হৈছোঁ। কিয় জানো ইমান ভাগৰ অনুভৱ হয় নহয়। এই কাপোৰখিনিও ধুবইতো লাগিব ন, ধুয়ে আহোঁগে। ভালকৈ খোজা হৈ বহিব নোৱাৰা হৈছোঁ। আগতেতো মই এনেকুৱা নাছিলোঁ। ইমান ধুনীয়াকৈ কামবোৰ কৰি যাব পাৰোঁ হ'লে, আজিকালি কিয় জানো দিনক দিনে গধুৰ হৈ গৈছোঁ। মানুহজনী ভালকৈ বহিবও নোৱাৰোঁ, খাবও নোৱাৰোঁ। উপায় নাই আৰু, এনেকৈয়ে সংসাৰটো চলাই নিব লাগিব। আজিকালি মালেও বৰকৈ মনত পৰা হৈছে। বহিবই পৰা নাই দেখোন। এইফালে কোনো আহিব, ঘৰটো চাফা কৰিব লাগিব। সেইটো ধুই মেলি সোনকালে ঘৰটোকে চাফা কৰি লওঁ, নহ'লে পাবহিয়ে নহয়। কি দেখিছোঁ এইবোৰ? বৌয়ে এনেকৈ কাম কৰি আছে। বাইজনী কি হ'ল আকৌ? মা আৰু দেই, নিশ্চয় বাইজনীক মানা কৰি থৈছে চাগে। আজিকালি মাকো একো ধৰিব নোৱাৰা হৈছোঁ। আগতেচোন তেনেকুৱা নাছিলে, কিয় জানো আজিকালি তেনেকুৱা হৈ গ'ল। মা, তুমি বৌক কিয় কাম কৰাই আছা এই দেহাত? দাদা কলৈ গ'ল? তই পালিহি, তাই নিজেই কৰিছে কামবোৰ, মই কোৱা নাই নহয় কৰিবলৈ। কোনেনো কথা পাতি আছে? মনু পালেহি নেকি? মনু আহি পালেহি। মনুকণ বহুত ভাল ছোৱালী। মনুকণৰ অন্তৰখন বহুত ভাল। তাই বহুত ভাল ছোৱালী। মায়ে বা কিয় মোক ইমান বেয়া পায়, সদায় কামেৰে কিয় কষ্ট দিব বিচাৰে নাজানো, আৰু একো বুজি নাপাওঁ। হয়তো ময়ে ভুল বুজিছোঁ নেকি তেওঁক। মা, তুমি এই দেহাত বৌক কিয় কাম কৰাইছা হে? আৰু দাদাই কিয় বাইজনীক মাতি দিয়া নাই? বাইজনীতো আগতেও সদায় আহে, হ'লে তোমালোকে কেনেকে চাই থাকিব পাৰা জানো? মোৰ দেখিয়ে বেয়া লাগে। হ'ব, তাইৰ কথা শুনাই থাকিব নালাগে। পালাহি মনু, পানী খাবা দেই, ইয়াতে থৈছোঁ, লোৱা। বৌ আহি পালোহি, দিয়া পানী গিলাচ খাই লওঁ। তুমি অকলে আহিলানে? যদুৱে থৈ গ'লহি। ভিতৰলৈ নামাতিলা কিয়? পানী গিলাচকে খাই যাব পাৰিলেহেঁতেন। যদু আহিছিলে বৌ থ'বলৈ, দেৰি হ'ব বুলি গুচি গ'ল। তুমি ভালে আছানে?
ভাল ভাল মোৰ। মই চাহ বনাওঁ, তোমালোকে কথা পাতা দেই। হ'ব দিয়া বৌ, তুমি বনোৱাগে। কি হ'লে? মায়ে বৌক কিয় বা তেনেকুৱা ব্যৱহাৰ কৰে? আগতেচোন মায়ে তেনেকুৱা নাছিলে। আৰু এনেকুৱা কেনেকৈ হ'ব পাৰিলে? বিশ্বাসেই হোৱা নাই অ'। কি যে কৰোঁ। মুনু, কাপোৰযোৰ সলাই লোৱা, যোৱা। কি ভাবি আছা? এই দেহাত টাইটকৈ পিন্ধিলে ভাল নালাগে। নাইটিটো পিন্ধাগে যোৱা, আৰাম পাবা অকণ। হ'ব দিয়া মা, এনেকৈয়ে আৰাম আছোঁ। আৰুনো কিমান আৰাম লাগে? মোৰতো সদায় আৰামেই থাকে। কি হ'ল তোৰ? তই কেলে এনেকৈ কথাবোৰ কৈছ মুনু? মা, বৌতকৈ মই বহুতেই সুখত আছোঁ। আৰু মোৰ শাহু মায়ে মোক বহুত মৰম কৰে। এই কথাষাৰ যদি তুমি বৌকে ক'লাহেঁতেন, বৌৰ অন্তৰখন কিমান ভাল লাগিলহেঁতেন। তুমি মোৰ কথা যেনেকৈ চিন্তা কৰা, ঠিক তেনেকৈ বৌকো মাকে তেনেকৈ চিন্তা কৰে ন। তাতে বৌয়ে বিয়া হোৱা দিনৰে পৰা মাকৰ ঘৰলৈও যাবলৈ পোৱা নাই আৰু ঘৰখনকো দেখাগে নাই। বৌলে ভাবিলে বেয়াই লাগে পাই। আৰু তোমালোকে কিয় তেনেকুৱা নিৰ্যাতন কৰিছা জানো বৌক? মই সেইটো ভাবিয়ে মানে আচৰিত লাগিছে আৰু। বৌ এজনী সহজ সৰল ভাল অন্তৰৰ ছোৱালী। তোমালোকে কিয় ইমান নিষ্ঠুৰ নাজানো। আজিলৈকে তোমালোকৰ লগত মুখে মুখে লাগিছে জানো বৌয়ে? তুমি কিমান কষ্ট নিদিয়া বৌক? আজিলৈকেচোন মুখে মুখে একো এটা কথাই লগা নাই। তেতিয়াহ'লে তুমি নিজেই ভাবি চোৱাচোন। আৰু তাতে 2 মাহৰ পিছত বৌৰ ডেলিভাৰী হ'ব। পিছত যদি বৌৰ কিবা এটা হয়, তেতিয়া কি হ'ব? এবাৰ ভাবি চাইছা? সঁচাকৈ মই বহুত নিষ্ঠুৰ নেকি? কি কৰিবলৈ ওলাইছোঁ মই এইবোৰ? ময়ো কথাটো চিন্তা নকৰা নহয়। ইমান কষ্ট দিয়া পাছতো তাই মোক অলপো বেয়া নাপায় বা অভিমান জেদ কৰিনো নাথাকে, সেইটোকে ভাবি উত্তৰ বিচাৰি নাপাওঁ। মুনু, মই তাক কিয় একচেপ্ট কৰিব নোৱাৰোঁ জানো? এই যে তেজপুৰৰ মোৰ বান্ধৱী, নাদকী ছোৱালী, তাইকহে মই তোৰ ককায়েৰৰ লগত বোৱাৰী কৰি আনিম বুলি কথা দিছিলোঁ। গতিকে নাদকীৰ ওচৰত মই কি মুখ উলিয়াম, সেই কথা ভাবিয়ে মোৰ মূৰত ধৰিছে। জন্ম বিবাহ মৃত্যু ক'ত কেনেকৈ কেতিয়া হয় কোনেও ক'ব নোৱাৰে। তুমি বৌক কষ্ট নিদিবা। 2 মাহৰ পিছত বৌৰ ডেলিভাৰী হ'ব। আহিবলগীয়া বেবীৰ তুমি আইতা হ'বা। যদি বৌৰ কিবা এটা হয়, তেতিয়া কি কৰিবা তুমি কোৱাচোন? মুনু, তই আৰু একো নকবি, এষাৰো নকবি। মই ইমান তললৈ নামিব নোৱাৰোঁ। আৰু মোৰ বোৱাৰীৰ একো নহয় আৰু বেবীৰো একো নহয়। তই সেইবোৰ কথা নকবি। কাম কৰা বাইজনীক মই কাইলৈ মাতি পঠিয়াম। তই মনত দুখ নকৰিবি মুনু। মই চব কথাই বুজি পালোঁ। বোৱাৰী, অ' বোৱাৰী, তোমাৰ মাক মাতি পঠিয়াবা, মানে বিয়নী। কি? মাক? তোমাৰো দিন বাৰ পালেহি নহয়। ঘপককৈ কিবা এটা হ'লে মই অকলে কোনফালে মেনেজ কৰিম? তাতে মুনুৰ ঘৰতে আছেহি। আৰু দুইজনীকে দুইফালে মই অকলে কেনেকৈ চম্ভালোঁ? আৰু বিয়নীও আহিলে মানে মোৰে সুবিধা হ'ব দেচোন। মা, তুমি সঁচাকৈ কৈছা? অঁ, মই এতিয়া ফোনটো কৰি লওঁ। বৌ, আচৰিত হ'বলগীয়া কিটো আছে? মই আহিলোঁ যেতিয়া সকলো ঠিক হৈ যাব। কি চাই আছা? যোৱা আকৌ মাক ফোন কৰাগে। অঁ, এতিয়া মই ফোনটো কৰিয়ে লওঁ মাক। মা, তুমি ক'ত আছা? বেচেৰীজনী কিমান ভাল লাগিছে চাগে মনত। আহক বহকহি। ক'ৰ পৰা আহিছে? আহক আহক, ইয়াতে বহকহি। হ'ব দিয়া, মই তেজপুৰৰ পৰা আহিছোঁ। তুমিও মোক চিনি পোৱা নাই, ময়ো তোমাক চিনি পোৱা নাই। বাৰু আচ্ছা, এয়া চম্পাৱতী বৰুৱাৰ ঘৰ হয়নে? হয় হয়, মইতো তেওঁৰে ছোৱালী। আপুনি মোৰ নামটো কেনেকৈ গম পালে? আগৰ পৰাই জানো তোমাৰ নামটো। তোমাৰ মা আৰু মই ক্লাছমেট আছিলোঁ। নাদকী তই? অ' মাই গড, তই যে আহি ওলাবিহি। অ' কি হ'ব এয়া নাদকী আণ্টি।
চম্পাৱতী, আচৰিত হ'বলগীয়া কিটো আছে? বোৱাৰী ৰাণী মনে মনে ঘৰৰ ভিতৰত সোমোৱাই থৈছা আৰু মোক খবৰ এটাও দিয়া নাই। আৰু এতিয়া বোৱাৰীক মাতি দিয়া, যি হ'ল হ'ল আৰু, নে কি কোৱা? তই মোক সঁচাই বেয়া পাই থকা নাই? তই মোক ক্ষমা কৰি দিবি অ' নাদুকি। মই কথা দি কথা ৰাখিব নোৱাৰিলোঁ। মোক ক্ষমা কৰি দিবি। একদমেই বেয়া পোৱা নাই। বোৱাৰীক তই মাতি দিবি নে মই নিজে মাতি দিম? সঁচাকে তই বহুত ভাল অ' নাদুকি। মই মাতি দিছোঁ। বোৱাৰী, অ' বোৱাৰী। গৈছোঁ মা, ৰ'বা। কিয় বা মাতিলে আকৌ, চাই আহোঁগে। আহাচোন, কোন আহিছে চোৱাহি। মোৰ সৰুকালৰ বান্ধৱী নাদুকি আহিছে। ওলাই আহা, তোমাক চাওঁ চাওঁ কৈ আছে। তোমাক ক'বলৈ পাহৰিছিলোঁৱেই, মোৰ এগৰাকী সৰুকালৰ বান্ধৱী আছে বুলি। সেয়ে তাই মানে বহুত ভাল। তাহাঁতৰ এজনী ছোৱালী আছে, তোমাৰ নিচিনাই। আহা, মই আকৌ এই সৰুতেই দেখা। মা তুমি ইমান সোনকালে পালাহি আৰু কেনেকৈ চিনি পালা? মাজনী। মা। সেটি মানে মাক জীয়েক। অ' মাই গড। কি আচৰিত। নাদুকি, তোক বহুত বেয়া পাইছোঁ। তই এবাৰো ফোন কৰি কিয় কোৱা নাছিলি মোৰ বোৱাৰী যে তোৰ ছোৱালী বুলি? ফোন কৰিতো ক'ব পাৰিলিহেঁতেন ন তই? কিয় কৰা নাছিলি? বেয়া পাইছোঁ। তই যদি মোক ফোন এটা কৰা হ'লে মই এনেকুৱা ভুল কেতিয়াও নকৰিলোহেঁতেন। তোক বহুত বেয়া পাইছোঁ মই, সঁচাকে কৈছোঁ। চম্পাৱতী, তইতো মোক তোৰ ল'ৰাই বোৱাৰী অনা কথাটো জনাব পাৰিলিহেঁতেন। আৰু এটা কথা মনত আছেনে, মই যে তোক ছাৰপ্ৰাইজ লৈ আহিম বুলি কোৱাটো? আকৌ এবাৰ আহিলে ছাৰপ্ৰাইজ লৈ অহা কথাটো। আৰু এয়াই আছিলে মোৰ ছাৰপ্ৰাইজ। কেনেকুৱা লাগিলে মোৰ ছাৰপ্ৰাইজটো? মা, তুমিও যে আৰু মোকতো ক'ব পাৰিলাহেঁতেন শাহুমা তোমাৰে বান্ধৱী আছিল বুলি। কিয় নকলা? নহ'লে বিয়নীৰ বোৱাৰীৰ প্ৰতি থকা মৰম মই কেনেকৈ বুজি পালোহেঁতেন? যি হৈছে ভালেই। তোমাক কি বুলি কওঁ নাদুকিয়ে কওঁ নে বিয়নীয়ে কওঁ? যি হ'ল হ'ল আৰু, মোৰ পচন্দটোৱে হ'ল দিয়া।